নমস্কাৰ বন্ধুসকল, আজি হৈছে শুক্ৰবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শনিবাৰে অসমলৈ প্ৰধানমন্ত্ৰী। পুৱা 9:50 চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। 10 বজাত মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী। মৰাণ ৰাষ্ট্ৰীয় ঘাইপথত ELFত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান। আধা ঘণ্টা ৰাজপথত উৰণ অৱতৰণ কৰিব 16খন বিমানে। মৰাণৰ পৰা 12:30 বজাত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী। 1 বজাত উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মন সেতু। উদ্বোধন কৰি লাচিত ঘাট IIM গুৱাহাটীৰ অস্থায়ী কেম্পাছ। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব আমিনগাঁও NIC ডাটা চেণ্টাৰ। 100খন ইলেক্ট্ৰনিক বাছ ৰাজ্যবাসীলৈ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে। 2 বজাত খানাপাৰাৰ বিজেপি বুথ সন্মিলনত অংশ ল'ব PM মোদীয়ে। আন এক পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। আজি জুবিন মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি। আজি শুনানিত অভিযুক্তসকলক কৰা হ'ব চাৰ্জ ফ্ৰেম। ইতিমধ্যে 7 অভিযুক্ত অমৃতপ্ৰভা মহন্তক কৰা হৈছে চাৰ্জ ফ্ৰেম। পূৰ্বে 2 দেহাৰক্ষী আৰু অমৃতপ্ৰভাৰ জামিন নাকচ কৰিছিল সত্ৰ আদালতে। আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই নতুনকৈ দাখিল কৰিছিল 3খন আবেদন। জুবিনক হত্যা কৰাৰ গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবে জনাইছিল আবেদন। ছিংগাপুৰ ঘটনাৰ সমগ্ৰ তথ্য SITৰ পৰা বিচাৰি কৰিছিল আন এক আবেদন। সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰুজু গোচৰৰ নথি বিচাৰি আবেদন চলাইছিল অধিবক্তাই। আনহাতে 16 ফেব্ৰুৱাৰীত হ'ব কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থৰ মহাবীৰ একুৱা ফ্লেট জব্দৰ আবেদনৰ শুনানি হ'ব আদালতত। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। মই সমষ্টিত নোযোৱাকৈয়ে 1 লাখ ভোটত জিকিম। মুখ্যমন্ত্ৰী। মাজুলীক অসমৰ ভিতৰতে এক বিকশিত অঞ্চললৈ ৰূপান্তৰ কৰিবলৈ বিজেপিক ঢালি বাকি ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মাজুলীৰ ৰাইজে ঢালি বাকি বিজেপিক ভোট দিব লাগিব। অলপকৈ ভোট দিলেই নহ'ব। যেনেকৈ মই এতিয়া জালুকবাৰী ইলেকশ্যনত উঠিম, মোক ৰাইজে ঢালি বাকি ভোট দিব। মিনিমাম 1 লাখ ভোটত জিকিম। মই তালৈ নোযোৱাকৈয়ে এই কথা ক'ব পাৰোঁ। মাজুলীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মাজুলীৰ ৰাইজক উদ্দেশ্য কৰি কয়, মোৰ বিশ্বাস আছে আৰু মই মাজুলীৰ ৰাইজকো ক'ম যে এইবাৰ আপোনালোকে বিজেপিক MLA ঢালি বাকি ভোট দিব, যাতে মাজুলীৰ অসমৰ ভিতৰতে এক বিকশিত অঞ্চললৈ ৰূপান্তৰ হয়। আৰু আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। 5দিনীয়া কাৰ্যসূচীৰে শীঘ্ৰেই ভাৰত ভ্ৰমণলৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুনা দা চিলভা। 19-20 ফেব্ৰুৱাৰীত হ'বলগীয়া AI ইম্পেক্ট ছামিটত অংশগ্ৰহণ কৰিব ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।